Hello everyone, I am Dipankar Teka and welcome to our channel Rainbow Tech. আমি আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছোঁ MS Excelৰ কমপ্লিট প্লেলিষ্টটো অসমীয়া মাধ্যমত। আমাৰ এই প্লেলিষ্টটোৰ যোগেৰে আপোনালোকে শিকিবলৈ পাব সম্পূৰ্ণভাৱে বেচিকৰ পৰা আৰম্ভ কৰি এডভান্সলৈকে। আমাৰ এই প্লেলিষ্টটোৰ আজিৰ এইটো আমাৰ প্ৰথমটি ভিডিঅ'। শেষলৈকে চাই থাকক আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। বলক তেনেহ'লে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ যে MS Excel ছফ্টৱেৰটো হয় কি। MS Excel ছফ্টৱেৰটো এটা স্প্ৰেডশ্বীট ছফ্টৱেৰ আৰু এই ছফ্টৱেৰটো ডেভেলপ কৰিছে মাইক্ৰ'ছফ্ট নামৰ কোম্পানীটোৱে। মাইক্ৰ'ছফ্ট নামৰ কোম্পানীটোৱে ঠিক তেনেকুৱা আৰু বহু ধৰণৰ ছফ্টৱেৰ ডেভেলপ কৰিছে, যেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট। মাইক্ৰ'ছফ্ট ৱৰ্ড ছফ্টৱেৰটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি ডকুমেণ্ট ৰিলেটেড কাম কৰিব লগা হয়, যিকোনো টেক্সট ৰিলেটেড কাম। আৰু পাৱাৰ পইণ্ট নামৰ ছফ্টৱেৰটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি প্ৰেজেণ্টেশ্যন বনাব লগাৰ কাম থাকে। আৰু এই এক্সেল নামৰ ছফ্টৱেৰটো আমি তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি নিউমাৰিকেল ডাটাৰ ওপৰত কাম কৰিব লগা হয়, যেতিয়া আমি ডাটাবিলাক প্ৰপাৰলি অৰ্গেনাইজ কৰিব লগা হয়, ষ্ট'ৰ কৰিব লগা হয়, কিবা কেলকুলেশ্যন কৰিব লগা হয়, ৰিপৰ্ট বনাব লগা হয়, তেতিয়া আমি কি কৰোঁ এই এক্সেল নামৰ ছফ্টৱেৰটো ব্যৱহাৰ কৰোঁ। এই এক্সেল নামৰ ছফ্টৱেৰটোত আমি ডাটাবিলাক ৰ'জ এণ্ড কলমত আমি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আজিৰ পৰা যদি মই বহু বছৰ আগলৈকে ঘূৰি যাওঁ, তেতিয়া যিকোনো অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউটত তেওঁলোকৰ যদি কিবা বস্তু বা ইনফৰ্মেশ্যন ৰাখিব লগা হৈছিলে, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে পেন পেপাৰ লৈ মেনুৱেলি তেওঁলোকে হাতেৰে লিখি লিখি ডাটাবিলাক ষ্ট'ৰ কৰি ৰাখিছিলে। যদি মই এখন স্কুলৰ এক্সাম্পল ল'ব যাওঁ, স্কুলৰ যদি ষ্টুডেণ্টবিলাকৰ ইনফৰ্মেশ্যন ল'ব লগা আছিলে তেতিয়াৰ দিনত তেওঁলোকে কি কৰিছিলে, যিকোনো ৰেজিষ্টাৰ বহি বা কিবা এটা উলিয়াই পেলাই তাত তেওঁলোকে একোটা আঁচ টানি টানি ঘৰ বনাই বনাই তেওঁলোকে ৰ'জ বনাই বনাই কলম বনাই বনাই তেওঁলোকে ডাটাবিলাক ষ্ট'ৰ কৰিছিল। সেই একেইখিনি কাম আমি বৰ্তমান যুগত আমি কি কৰিব পাৰোঁ, এক্সেলৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত আমি স্মাৰ্টলি কৰি তুলিব পাৰোঁ। এক্সেল এটা এনেকুৱা পাৱাৰফুল ছফ্টৱেৰ হয় য'ত আমি মেথমেটিকেল কামবিলাকো কৰিব পাৰোঁ। তাত আমি কিছুমান ফৰ্মুলা, ফাংচন এইবিলাক ইউজ কৰি পেলাই আমি আমাৰ কামবিলাক বহুত ইজিভাৱে কৰি তুলিব পাৰোঁ। এক্সেলত আমি এইমাত্ৰ ক'লোঁ যে ডাটাবিলাক ৰ'জ এণ্ড কলমত ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু সেই ষ্ট'ৰ কৰি ৰখা ডাটাবিলাক আমি কি কৰিব পাৰোঁ, আমি ফিউচাৰ্ছ ৰেফাৰেঞ্চৰ কাৰণে ৰাখিব পাৰোঁ আৰু এইটো পাৰ্মানেণ্টলি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু এক্সেল ছফ্টৱেৰটোত কামবিলাক কৰিলে আমাৰ কি হয়, মেইনলি টাইম ছেভিং হয়। এতিয়া আমি এক্সেল ছফ্টৱেৰটো ইউজড ক'ত হয়। বিশেষকৈ যদি মই এটা অফিচৰ এক্সাম্পল লওঁ, যিকোনো অফিচত থকা এমপ্লয়ীবিলাকক চেলাৰী দিব লগা হয়, চেলাৰী দিব লগা হ'ব বা যিকোনো তেওঁলোকক ডকুমেণ্টছ দিব লগা হ'ব। তো তেনেকুৱা ধৰণৰ কামবিলাকৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, এক্সেল নামৰ ছফ্টৱেৰটো ব্যৱহাৰ কৰিব পাৰোঁ। স্কুল এখনৰ যদি মই ষ্টুডেণ্টৰ মাৰ্কশ্বিট বনাব লগা হয়, তেতিয়াও আমি কি কৰিব পাৰোঁ, এক্সেল ছফ্টৱেৰটো ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত কৰি তুলিব পাৰোঁ। এই এক্সেল ছফ্টৱেৰটো ব্যৱহাৰ কৰি আমি কেনেকৈ অতি কম সময়ৰ ভিতৰত কৰিব পাৰোঁ। যদি মই মাৰ্কশ্বিট যদি 200জন ষ্টুডেণ্টৰ বনাব লগা হয়, তেতিয়াহ'লে মই এখনকৈ মেনুৱেলি বনাব লাগিছিলে আগতে। যদি মই আজিৰ পৰা 20-25 বছৰ আগলৈ ঘূৰি যাওঁ বা 30 ইয়াৰ্ছ আগলৈকে যাওঁ, কিন্তু এতিয়া এই এক্সেল নামৰ ছফ্টৱেৰটোৰ দ্বাৰা আমি 5 to 10 মিনিটৰ ভিতৰত আমি 200-300 ষ্টুডেণ্টৰ মাৰ্কশ্বিট একেলগে বনাব পাৰোঁ। আগতে যদি আমি দোকানবিলাকত গৈছিলোঁ, তেওঁলোকে যদি আমি কিবা বস্তু কিনো বা কিবা কৰোঁ, তেওঁলোকে হিচাপ নিকাচটো কি কৰিছিলে, আমাক এখন কাগজত শ্লিপ বনাই বনাই আমাক দিছিলে। তেওঁলোকে হাতেৰে বস্তুটোৰ দাম লিখে, সেইটো মেনুৱেলি কেলকুলেট কৰে, কেলকুলেটৰ ইউজ কৰি পেলাই, আৰু তেওঁলোকে কি কৰে, ফাইনেলি আমাক কি কৰে, হিচাপটো দি দিয়ে। আৰু সেইটো কি আছিলে, বহুত টাইম কনজিউমিং আছিলে। কিন্তু আজিকালি যদি আপোনালোকে দোকান পোহাৰে যায়, তেতিয়া আপোনালোকে দেখা পাব তাত কি কৰে, তাত বস্তুবিলাক আজিকালি অনলাইন বা এক্সেলৰ দ্বাৰা বনাই পেলাই দি দিয়ে। আমাৰ মা দেউতাহঁতে ঘৰত যদি আমাৰ মাহত কিমান খৰচ গ'ল, যোৱা নাই, ক'ত কিমান খৰচ কৰিব আছে, কি কৰিব আছে, গোটেইবিলাক বহীত লিখি থৈ দিয়ে। আৰু তেনেকুৱা ধৰণৰ কামবিলাকো আমি কি কৰিব পাৰোঁ, স্মাৰ্টলি এক্সেল ছফ্টৱেৰটো ব্যৱহাৰ কৰি কৰিব পাৰোঁ। এইবাৰ আহোঁ যে আমি এক্সেল ছফ্টৱেৰটো শিকাৰ প্ৰয়োজন কি, কিয় শিকিব লাগে। মই অলপ আগত কৈ উঠিছোঁ যে যিকোনো অৰ্গেনাইজেশ্যন, যে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক, সকলোবিলাক অৰ্গেনাইজেশ্যনতে কি হয়, এই এক্সেল ছফ্টৱেৰটো ব্যৱহাৰ কৰি পেলাই চলি আছে।
আৰু এইটো ছফ্টৱেৰে আমাৰ সকলোবিলাক কাম কি কৰে ইজিভাৱে কৰি দি থাকে নেক্সট পইণ্ট এণ্ড হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেট ইজ হোৱাট টাইম ছেভিং ই আমাৰ কি কৰে বহুত টাইম ছেভ কৰি দিয়ে আৰু ইয়াত আমি ডাটাবিলাক অতি ধুনীয়াকৈ আমি ডাটাবিলাক অৰ্গেনাইজ কৰি ৰাখিব পাৰোঁ আৰু আমি বেলেগক শ্ব' কৰাব পাৰোঁ আৰু আমি কি কৰিব পাৰোঁ আমি যদি কিবা জবত এপ্লাই কৰোঁ আমি কি কৰিব পাৰোঁ যদি এক্সেল ছফ্টৱেৰটো ভালদৰে শিকি লওঁ আমি বেলেগক কি কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে আমি এক্সেল ছফ্টৱেৰটো ভালদৰে জানো তো মোৰ এক্সপিৰিয়েঞ্চ আছে তো মই ইয়াতে কাম কৰিব জানো সেইবুলি আমাৰ কি কৰিব পাৰোঁ আমি আমাৰ বায়'ডাটাখনো ষ্ট্ৰং কৰিব পাৰোঁ এতিয়া আমি এক্সেল ছফ্টৱেৰটো ইণ্টাৰফেচটো বুজিবলৈ ইণ্টাৰফেচটো বুজাৰ আগত আমি এটা বস্তু জানি ল'ব লাগিব যে MS এক্সেলৰ ভাৰ্চনবিলাক বা ইয়াৰ ডেভেলপমেণ্টটো MS এক্সেলটো ষ্টাৰ্ট হৈছিলে 1985ৰ পৰা আৰু এইটো এতিয়ালৈকে চলিয়ে আছে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াৰে লগোবিলাকৰ ডিজাইনবিলাক এইবিলাক একোটা ভাৰ্চন হয় ইয়াৰ ৱাইজ ইয়াৰে ভাৰ্চনবিলাক চেঞ্জ হৈছে আৰু ইয়াৰ ৱৰ্কিং কামবিলাকো কিছু ক্ষেত্ৰত চেঞ্জ হৈ যায় আছে কিন্তু ইয়াৰে যিবিলাক মেইন ফাংচন সেইবিলাক এতিয়াও ছেম আছে হয়তো আপুনি যদি কিবা এটা বেলেগ অফিচত যায় তাত হয়তো 2007 ভাৰ্চনটো চলি থাকিব পাৰে যদি কিবা বেলেগ অফিচত যায় তাত হয়তো 16-17 ভাৰ্চন চলি থাকিব পাৰে অফিচ অনুযায়ী ৱৰ্কিং প্লেচ অনুযায়ী ভাৰ্চনবিলাক বেলেগ বেলেগ হয় কিন্তু তাৰ ভিতৰত থকা কামবিলাক অলমষ্ট ছেম হয় মই আপোনালোকক ইয়াতে গোটেই চিৰিজটো মাইক্ৰ'ছফ্ট এক্সেল 2016 ভাৰ্চনৰ ওপৰত আপোনালোকক শিকাম যদি আপোনালোকৰ হাতত যদি বেলেগ ভাৰ্চনো আছে একো চিন্তা কৰিব লগা নাই মই ইয়াতে যিটো শিকাম সেইটো ভাৰ্চনতো একেই হ'ব কামবিলাক আপোনালোকেও তাৰ পৰা একেই কৰি থাকিব পাৰিব বলক এতিয়া আমি ইয়াৰ ইণ্টাৰফেচটো বুজি লওঁ আহক এতিয়া আমি চাই লওঁ যে MS এক্সেল ছফ্টৱেৰটো অপেন কেনেকৈ কৰে ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ আমাৰ এই ডেস্কটপ উইণ্ডত থকা একজেক্টলি তলৰ যিটো উইণ্ডোজ আইকন আছে ইয়াতে ক্লিক কৰক তাৰপিছত ইয়াতে আমাৰ এই গোটেইবিলাক ছফ্টৱেৰ ইয়াতে শ্ব' কৰিব যদি আমি এনেকৈ ওপৰত যদি আমি ইয়াতে দেখা পাওঁ তো ইয়াৰ পৰাই চিলেক্ট কৰি ল'ম আৰু যদি দেখা নাপাওঁ ইয়াতে বহুত ধৰণৰ ছফ্টৱেৰ থাকিব তো কি কৰি আমি ইয়াতে চাৰ্চ কৰি দিম আৰু কি বুলি চাৰ্চ কৰিম এক্সেল আমি এতিয়া যিয়াতে এক্সেল বুলি লিখি দিম তেতিয়া আমাৰ এক্সেল ছফ্টৱেৰ ইয়াত অট'মেটিক শ্ব' হৈ যাব আৰু ইয়াতে ক্লিক কৰি পেলাই আমি আমাৰ এক্সেল ছফ্টৱেৰটো অপেন কৰি ল'ম এক্সেল ছফ্টৱেৰটো অপেন কৰাৰ লগে লগে আমাৰ এনেকুৱাকৈ ইণ্টাৰফেচ আহিব যদি আপুনি বেলেগ ভাৰ্চন ইউজ কৰি আছে হয়তো তাত ইণ্টাৰফেচটো অকণমান চেঞ্জ হ'ব পাৰে কিন্তু ইয়াৰ ভিতৰত থকা কামবিলাক সম্পূৰ্ণৰূপে একেই হয় ইয়াৰে লেফ্ট ছাইডত থকা আপোনালোকে গ্ৰীণ এৰিয়াটো দেখা পাইছে ইয়াতে সদায় কিবিলাক বস্তু দেখাব যিবিলাক ৰিচেণ্ট ফাইল হয় ৰিচেণ্ট যিবিলাক মই কাম কৰি উঠিছোঁ অলপ আগত সেইবিলাক বস্তু ইয়াতে দেখাব আৰু ইয়াতে ৰাইট ছাইডত দেখাব কিছুমান টেমপ্লেট যিবিলাক এক্সেলৰ পৰা বাই ডিফল্ট দিয়াই আছে আমি কি কৰিম আমি ইয়াৰে ব্লেংক ৱৰ্কবুকত ক্লিক কৰিম ইয়াতে ক্লিক কৰি পেলাই আমি আমাৰ এক্সেল ছফ্টৱেৰলৈ এণ্টাৰ হৈ ল'ম ইয়াতে আপোনালোকে এক্সেল ছফ্টৱেৰৰ ইণ্টাৰফেচটো দেখা পাইছে আহক এতিয়া ইয়াৰে কিছু বেছিক ইণ্টাৰফেচ এটা বুজি লওঁ আমাৰ এই এক্সেল ছফ্টৱেৰটোত থকা আপোনালোকে এই ওপৰত এই যিটো ছেকশ্যন আছে এইটো ওপৰৰ যিটো গ্ৰীণ এৰিয়াৰ পৰা এইখিনি তললৈকে এইখিনি এলাইন এইখিনি এৰিয়া আছে এই এৰিয়াখিনিক আমি কি বুলি কওঁ এইখিনিক কওঁ আমি ৰিবন বুলি ইয়াতে আপোনালোকে এইবিলাক দেখা পাইছে হোম ইনচাৰ্ট প্লেচ লেআউট ফৰ্মুলাছ ডাটা ৰিভিউ ভিউ এইবিলাকো আমি কি বুলি কওঁ টেব বুলি এইবিলাকো আমি কি বুলি কওঁ টেব বুলি মই আপোনালোকক ইয়াতে লিখি দিছোঁ এবাৰ চাই ল'ব যিটো বাৰ থাকে এই বাৰডালক আমি কি বুলি কওঁ এই বাৰডালক এই অভাৰঅল গোটেই বাৰডালক এইডালক আমি কি বুলি কওঁ ওপৰৰ ছেকশ্যনটোক আমি কওঁ ৰিবন বুলি আৰু এই ৰিবনত থকা এই একোটা হোম ইনচাৰ্ট পেজ লেআউট ফৰ্মুলাছ ডাটা ৰিভিউ এইবিলাকক আমি কওঁ কি বুলি এইবিলাকক আমি একোটা টেব বুলি TAB টেব আৰু এই টেবৰ ভিতৰত আপোনালোকে দেখা পাইছে যে কি এই একোটা ছেকশ্যন আছে ইয়াতে এইটো ক্লিপবোৰ্ড ছেকশ্যন হোমৰ ভিতৰত এইটো ফন্ট ছেকশ্যন এইটো এলাইনমেণ্ট ছেকশ্যন এইবিলাকক আমি কওঁ কি বুলি একোটা গ্ৰুপ বুলি কি বুলি কওঁ গ্ৰুপ বুলি
এই এক্সেল ছফ্টৱেৰ আপোনালোকে ইয়াতে 1 2 3 4 5 6 এনেকৈ একোটা চিৰিয়েল নম্বৰ দেখা পাইছে এইবিলাকক আমি কি বুলি কওঁ এইবিলাকক আমি কওঁ ৰ'জ বুলি এইবিলাক আমি কি বুলি কওঁ ৰ'জ বুলি কওঁ আৰু ইয়াত যে আপোনালোকে এনেকৈ দেখা পাইছে A B C D E F G H I J K এনেকৈ দেখা পাইছে এইবিলাকক আমি কি বুলি কওঁ এইবিলাকক আমি কি বুলি কওঁ এইবিলাকক আমি কওঁ কলাম বুলি কি বুলি কওঁ কলাম বুলি এইবিলাকক আমি কওঁ কলাম বুলি আৰু এই যে ইয়াতে আমি যে এইবিলাক যে এৰিয়াটো দেখা পাইছো এই ওপৰৰ সেকশনটোক ৰিবন বুলি কওঁ আৰু ইয়াতে আমি ইয়াতে কি বুলি কওঁ এইখিনি কওঁ আমি শীট বুলি SHEET আমি কি বুলি কওঁ শীট বুলি আশা কৰোঁ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত যিখিনি দেখুৱালোঁ বা শিকালোঁ আপোনালোকে বুজি পাইছে আৰু আপোনালোকে যদি ঘৰত আপোনালোকৰ কম্পিউটাৰ আছে তো তেনেহ'লে আপোনালোকে এক্সেল ছফ্টৱেৰটো অপেন কৰক আৰু আজি যিখিনি বস্তু শিকালোঁ আপোনালোকে এবাৰ চেষ্টা কৰক নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ইণ্টাৰফেচটোৰ বিষয়ে শিকাবলৈ চেষ্টা কৰিম আজিলৈকে এইখিনি ধন্যবাদ